সকলো অসমবাসী আৰু বাহিৰা বান্ধৱী সকলোলৈকে আৰু নতুন বছৰৰ ২৬ চনৰ শুভেচ্ছা জনালোঁ হা। এয়া কালি ভিডিঅ' আছিলে দেই, ইয়াৰ 25 চনৰ ভিডিঅ' আছিলে, এয়া 26 চনতহে দিছোঁ আৰু পুৰণা আৰু কি কৰিব, উপায় নাই আৰু পুৰণা হ'লেও নতুন বছৰতে আপোনালোকলৈ আগবঢ়ালেও। এয়া আমি কালি দুপৰীয়া খাইছিলোঁ, কি খাইছিলোঁনো বাৰু তাকে বোলো আগবঢ়াওঁ ভিডিঅ'টি, আৰু ক'ত গৈছিলোঁ তাকো আপোনালোকৰ আগত দেখাওঁ সেই বুলি ভিডিঅ'টো আৰু এয়া আগবঢ়োৱা হ'ল আপোনালোকৰ মাজলৈ। এইফালে আমি দুপৰীয়া খাইছিলোঁ কালি পৰক হয়, পৰক আৰু আলু বেছি দিয়া নাছিলোঁ, আলু যিহেতু এটাই দিছিলোঁ, ড্ৰাই ফ্ৰাই যিহেতু, সেই গতিকে বেছি আলু দিলে ভাল নালাগিব হয় নহয়, সেই গতিকে আৰু কমকৈ দিলোঁ। আৰু সেইফালে পৰকখিনি পাতি আৰু এইফালেও এটাকৈ আহি গেছৰ ওপৰত উঠাই দিলোঁ নহয়। এইফালে এয়া পিঁয়াজ, এয়া আদা ৰচুন এইবিলাককে ভাজি আছোঁ আৰু ভাবিছে নেকি আপোনালোকে আৰু এইবিলাকে খাম বুলি? এইবিলাকে নহয়, ইয়াৰ লগত দি খাইছিলোঁ আৰু লোকেল মুৰ্গী। প্ৰথমতে এয়া পিঁয়াজ আদা ৰচুনখিনি ভাজি লৈছিলোঁ, তাৰপিছতে আৰু অলপ ভজাৰ পাছতহে দিছিলোঁ দেই মাংসখিনি, লোকেল মুৰ্গীখিনি। আৰু এইফালে পৰকখিনি ইতিমধ্যে হৈ গ'ল আৰু এইখিনি দেখিছেনে, হৈ গ'ল আৰু ড্ৰাই ফ্ৰাই। আৰু আপোনালোকে কেনেকুৱা দেখিলে জনাব। কালি আইটেমবিলাক আৰু আমাৰ এইফালে দি দিলোঁ আৰু পিঁয়াজ ভাজি আছিলোঁ যে তাতে লোকেল মুৰ্গীখিনি দি দিলোঁ দেই। এয়া আলু এটা কাটোতে মাংসখিনিতে পৰি গ'ল, সেই গতিকে এয়া মাংসখিনি তেতিয়াই দি দিলোঁ আৰু পাছত অলপ দিলোঁ আলু বইল কৰি থৈছিলোঁ যিহেতু। এইফালে আমাৰ ইয়াৰ লোকেল মুৰ্গীৰ তৰকাৰীকণো হৈ গ'ল। কালি আইটেম ইমানেই আছিলে দুপৰীয়া, আৰু আকৌ গধূলি ক'ত খালোঁ খানা, ক'ত গ'লোঁ তাকো আপোনালোকক দেখাবলৈ আছেই নহয় জানো। আৰু মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ কিবা এটা ভাল লাগিলে, মৰম লাগিলে, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব আৰু ফেচবুকত গৈ ফ'ল' কৰি দিব, ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত গৈ ফ'ল' কৰি দিব। আকৌ সন্ধিয়া সময়ত আহিলোঁ আপোনালোকৰ মাজলৈ দেই। এইফালে সাজি কাচি গৈছিলোঁ, এফালে কি গাঁৱতে আছিলে বিয়া এখন, বিয়া কি আৰু তুলনি বিয়া, বছৰত 2025 চনৰ শেষৰ বিয়াখন। সেই গতিকে গধূলি হ'লেও বোলো এপাক মাৰি আহোঁ, সেই গতিকে বিয়া ঘৰত গ'লোঁ আৰু এইফালে বিয়া ঘৰ পালোঁগৈ। ইয়াৰ ৰাইজসকল আৰু গধূলি কিমানো থাকিব নহয় জানো, 2-1 আৰু মোৰ নিচিনা আৰু যেনেদৰে যিবিলাক সোনকালে আহিব নোৱাৰিলে আৰু তেওঁলোকে আৰু পাছত মই যোৱা সময়ত তেনেকুৱা সময়তে আহিছে আৰু বেছি নাছিলে। আৰু এইফালে ওচৰৰ বোৱাৰীবিলাক আছিলে আৰু দেই, বোৱাৰীবিলাকে এইফালে ডিজে লগাই নাচি আছিলে। আৰু এইফালে এয়া হৈছে কইনা আমাক দেই, এয়া কইনা আমাক চিনাকি কৰি দিছোঁ। আৰু আপোনালোকক এই টিপোৱালি হয় লখিমপুৰ দেই, ইয়াত এনায়কৰ ঘৰ আছে, এনায়কৰ ঘৰলৈ আহিলে বিয়া খাবৰ কাৰণে আৰু কইনাক আপোনালোকক দেখাবলৈ আছে, কইনাক দেখাই আছোঁ এইবিলাক। আৰু আলহী অতিথি বহি আছিলে বিয়া ঘৰত। আৰু এইফালে আমাৰ মৰম লগা কইনাগৰাকী দেই, আপোনালোকে কইনাগৰাকীক কেনেকুৱা দেখিলে জনাবলৈ নাপাহৰিব। আৰু সেইফালে মই আৰু বহাৰ লগে লগে গৈ পোৱাৰ লগে লগে আৰু মোকো টানি নিলে আৰু তেওঁলোকে এপাক নাচিবৰ কাৰণে। সেই গতিকে আৰু মইতো আৰু নাচ বাগ কৰিবলৈ এনেও ভালেই পাওঁ, সেই গতিকে আৰু নাচি দিলোঁ তেওঁলোকৰ লগতে এপাক। কেনেকুৱা দেখিলে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব। সিমানটো নাচিব নাজানোৱে, তথাপিতো আৰু হাতখন লৰাই কঁকালটো যেনে তেনে ভাঙি মেলি আৰু নাচোঁ ৰাইজৰ লগতে নহয় জানো। সেই গতিকে মানুহনো দুয়োকেইদিন জীয়াই থাকিব, সেই গতিকে আৰু থকা দিনকেইটা এনেদৰে ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে, সেইটোৱে ভাবোঁ। আৰু মই আপোনালোকে কেনেকুৱা ভাবে জনাব হা। সেইফালে এজন সেইয়া পুৰুষ নে মহিলা জনাব দেই, কি ধুনীয়া ড্ৰেছ কৰি নাচিছে নহয় জানো, উৰণি বৰণি লৈ নচলী নিচিনা সাজি কাচি লৈছে আৰু একেবাৰে। আৰু মেকআপটো তেওঁ দেখিবলৈ বহুত মজা আছিলে, মেকআপো কৰি লৈছে ধুনীয়াকৈ। আৰু কোনগৰাকীয়ে বেছি ধুনীয়াকৈ নাচিছে আপোনালোকে কিন্তু সকলোৱে ধুনীয়া কমেণ্ট এটা কৰিব দেই, সকলোৱে কৰি দিব আৰু ধুনীয়া কমেণ্ট এটা। আৰু আপোনালোকে আৰু এনেধৰণৰ ফূৰ্তি কৰে নাই জনাব। আজিকালি বাৰু কয়ে প্ৰায় মানুহে নহয় জানো, ইয়াৰ ডিজেটো থাকেই আৰু বিয়া বুলিলে। সেই গতিকে আৰু ডিজে লগাই সকলোৱে বিয়া ভগা পাছত আৰু এনেদৰে অলপ ফূৰ্তি কৰে, ভাল লাগে এনেদৰে ফূৰ্তি কৰিলে। আৰু বিয়া কি ৰিচেপশ্যনহে আছিলে কালি,
আগত মানে বিয়া তুলিলে আৰু তুলি মেলি কালি পাৰ্টি দিছিলে। সেয়া আকৌ মানে নাচ বাগ দেখিছে নহয়, সেয়া নাচিয়ে থাকিব লাগে, মানে তেওঁলোকৰ লগত নাচিয়ে থাকিব লাগে। গতিকে আৰু নাচিয়ে থাকিলেও আৰু কঁকাল নিবিষোৱালৈকে দেখিছেনে সকলোৱে কি ধুনীয়াকৈ নাচি আছে। আমি ডিজে আপোনালোকক গানটো মানে শুনাব নোৱাৰিলোঁ দেই, ডিজে লগাইছিলোঁ যিহেতু, সেই গতিকে আৰু ডিজে লগালে এয়া যদি তাৰ দিলেও মানে চাউণ্ডবিলাক সেইবিলাক দিলে মানে কি হয় কপিৰাইট লাগে, সেই গতিকে নিদিওঁ। আৰু এইফালে আকৌ ডেকা বয়সস্থ মহিলা সকলোবিলাক আহি আকৌ ধুনীয়াকৈ নাচ বাগ কৰিবলৈ লাগি গ'ল। আৰু সেইফালে নাচ কৰি থকা সময়তে এইফালে মোক খাবলৈ মাতি নিলে। আৰু সেইফালে কইনা দেউতাক আছিল, কইনা দেউতাক আৰু সেয়া কেটাৰিঙৰ পাৰ্টি। আৰু এইফালে মই আহিলোঁ খানাটো খাবৰ কাৰণে। আৰু এয়া আইটেম আছিলে বাৰু, বহুত আছিলে দেই। পৰ্ক আছিলে, চিলি ফিছ আছিলে, মানে শুকান চব্জি আছিলে, পনীৰ তৰকাৰী, দালি, এইবিলাক সকলোবিলাক আছিলে। এয়া ধুনীয়া খানা বনাইছিলে, কিন্তু যিজনে বনাইছিলে ধুনীয়া বনাইছে দেই। ইয়াৰ ভিডিঅ'টোৰ যোগেদি কৈ দিছোঁ, আৰু নহ'লে ক'ব যে কোৱাৰ আগতে খানাটো কেনেকুৱা হ'ল নক'লি বুলি। চিনাকিয়ে বাৰু, চিনি পাওঁ, লগৰে হয়। আৰু এইফালে খানা খাই আহি মেলি আহিলেও মানে আকৌ এইবিলাক নাচ বাগ কৰি আছে আৰু দেখিছে নহয় ৰাইজসকলক। মোৰ মানে খাই বৈ ৰখিবলৈ সময় নাই আৰু ময়ো মানে আকৌ নাচিবলগীয়া হ'ল তাহাঁতৰ লগতে। সেয়া অকণমান মানে মই নিজে ভিডিঅ' কৰি ল'লোঁ, আৰু কৰি মেলি তাৰপিছত আকৌ অকণমান বাৰু নাচিলোঁ। নাচি মেলি অলপ থাকিলোঁ, আৰু থাকি মেলি আহিলোঁ ঘৰলৈ। আৰু আহি মেলি আৰু কিবা কিবি কাম কৰি মেলি থাকে নহয় কিমান কাম ঘৰত, গতিকে কৰি মেলি আৰু তাৰপিছত শুলোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল হা। আকৌ পুনৰবাৰ 2026 চনটো সকলোৱে ভাল ধৰণে যায় তাকে কামনা কৰিলোঁ। হেপী নিউ ইয়েৰ 2026 চন সকলোৰে বাবে সুন্দৰ হওক, মংগলময় হওক, আৰু বছৰটো যেন দীৰ্ঘায়ু হওক। যি ধৰণে মনৰ বাঞ্ছা পূৰণ কৰিছিলে সেই ধৰণে পূৰণ হয়। আৰু আজিলৈ এৰিছোঁ, বাই বাই। সকলোকে পুনৰ নতুন এটা ব্লগত লগ পোৱা আশাৰে অ'কে, বাই বাই।